हेलो गाइस, गुड आफ्टरनून। दुपৰীয়াৰ ৰন্ধা বঢ়াৰ কাৰণে মই চব কাটি বাছি ৰেডি কৰি ল'লোঁ দেই। ইয়াৰ ৰঙাডালিখিনি ধুই পখালি ল'লোঁ আৰু এইখিনি ভাত কেৰেলা হয়, এইখিনি ভাজিম। তাৰপিছত পিঁয়াজ কেঁচা জলকীয়া কাটি মেলি ল'লোঁ আৰু এইটো চালাড বনাম। আৰু এইখিনি পটল ভালদৰে কাটি পেলাই ধুই ল'লোঁ আৰু মোৰ ল'ৰাটোৰ লগৰ ফ্ৰেণ্ড আহিব, তো সিহঁতে বৰালি মাছ খাব বোলে। তো মই ৰাতিপুৱা এটা ডাঙৰ বৰালি মাছ আনিছিলে, তো মই ভাবিলোঁ অকণমান থৈ পেলাই অলপমান বনাই দিওঁ আৰু সেয়েহে মই এইখিনি ল'লোঁ। আৰু তাৰ লগৰ বোলে 5জন 6জন ফ্ৰেণ্ড আহিব, তো কণীও উহালোঁ। এতিয়া মই ৰন্ধা বঢ়া ষ্টাৰ্ট কৰিম। আৰু প্ৰথমতে দালিখিনি বহাই দিলোঁ, দালি হয়, দালিখিনি বহাই দিলোঁ। তাৰপিছত আৰু আস্তে আস্তে বনাওঁ আৰু এইপিনে মই ভাতৰ চাউলটো ধুই দিলোঁ, এতিয়া বহাই দিম। আৰু এটা দালিটোৱে মোৰ চিটি মাৰিলে আৰু দালিখন হৈ গ'ল এতিয়া। আৰু তাৰপিছত আৰু আদা নহৰু পেষ্ট মই ৰেডি কৰিলোঁ। এইটো নহৰু হয়, এইটো আদা হয়, এইটো কণী। আৰু ইমানবোৰ কাম কৰিব লাগিব ন, এখন তামোল খাই ল'লে যে কিমান ভাল লাগিব, কামবোৰ পটপটে হৈ যাব ন, সেয়ে এখন তামোল খাই লওঁ। আৰু এতিয়া মই ইয়াতে বৰালি মাছখন বহাই দিবলৈ পিঁয়াজ কেঁচা জলকীয়া মিঠাতেল দি পেলাই ধুনীয়াকৈ এইখিনি মই ভাজি লৈ আছোঁ। আৰু ইয়াতে মই মাছখিনি ভালদৰে মই নিমখেৰে ভালদৰে ধুই পখালি ল'লোঁ। এতিয়া মই বনাব লৈছোঁ দেই। মছলাখিনি ভালদৰে ভুনি ল'লোঁ আৰু ভুনি লৈ পেলাই ধুনীয়াকৈ এনেকৈ মাছখিনি এপিচ এপিচ কৰি দি দিলোঁ। আৰু বহাই দিলোঁ, ধুনীয়াকৈ ভালদৰে লাৰি দিলোঁ। লাৰি দি পেলাই এতিয়া ঢাকনিখন লগাই দিলোঁ। আৰু এয়া চাওক, মই কণীখিনিও ভুনি আছোঁ। কণীখিনি ইয়াত পিঁয়াজেদি ভুনিম মই। ইয়াতে পিঁয়াজখিনিৰ লগত শুকান জলকীয়া গুড়া, হালধি, ধনিয়া গুড়া, জিৰা গুড়া দি পেলাই ভালদৰে মোহাৰিছোঁ। আৰু কণীখিনি হোৱাৰ পিছত উঠাই থ'লে এই তেলখিনিতে মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম।